প্ৰভু সমস্ত মই কৈ আছোঁ এইটো কথা যে সত্য যুগক কৃপালু গুৰুজনে ধন্য ধন্য বুলি কোৱা নাই, ত্ৰেতা যুগক নাই কোৱা, দ্বাপৰ যুগক নাই কোৱা, কৈছে গুৰুজন বস্তুৱে কলি যুগক ধন্য ধন্য বুলি কৈছে। কৈ আছোঁ এইটো কথা যে সত্য যুগৰ যিটো ধৰ্মীয় দৰ্শন, সেই দৰ্শন আছিল ধ্যান। সত্য যুগৰ মানুহৰ বল বুদ্ধি আয়ুস সৰ্বতো প্ৰকাৰে অক্ষুণ্ণ আছিল। সেইকাৰণে সত্য যুগৰ মানুহে ধ্যান কৰি কৰি সমাধিমগ্ন হ'ব পাৰিছিল। মনোবাঞ্ছা পূৰণ হৈছিল ধ্যান কৰি, গতি সাধন কৰিব পাৰিছিল। যুগ অৱসান হোৱাৰ লগে লগে ত্ৰেতা যুগ আহিল। মানুহৰ বল বুদ্ধি ত্ৰেতা যুগৰ সত্য যুগৰ মানুহতকৈ বহুত হ্ৰাস হৈ গ'ল। সেইকাৰণে ভক্তি কৰা, ভগৱন্ত সন্তোষ কৰা মাধ্যমটো অলপ বদলি গ'ল। ত্ৰেতা যুগৰ মানুহৰ কাৰণে যাগ যজ্ঞ আহিল, চলি গ'ল আৰু। কিন্তু ত্ৰেতা যুগৰ অৱসান হোৱাৰ লগে লগে দ্বাপৰ যুগৰ মানুহৰ বল বুদ্ধি আয়ুস শ্ৰী আৰু কমি গ'ল। যাৰ কাৰণে নেকি দ্বাপৰ যুগৰ মানুহে পূজা অৰ্চনা প্ৰাধান্য হ'ল। কলিযুগ যেতিয়া আহিলে, কলিযুগৰ মানুহৰ মতি গতি আয়ুস তেনেই কম। অল্পমতি হ'ল কলিযুগৰ মানুহ, অল্পায়ু হ'ল। এই অল্পমতি অল্পায়ু মানুহে কেইটামান মুহূৰ্তৰ ভিতৰতে কেইটামান দিন জীয়াই থাকিয়ে কেনেকৈ পৰম গতি সাধন কৰিব পাৰে, ইয়াৰ দৰ্শনটো ভাগৱত গ্ৰন্থই আমাক কি বুলি কৈছে মন কৰিব লগা। কি বুলি কৈছে? অ ৰাম যদ্যপি ক্ষণিকয়িতু দেহা মনুষ্যৰ কৃষ্ণক ভজিয়া হুৱে অজৰ মৰ। হয় হয়, কলিযুগৰ মানুহৰ জীৱন আয়ুস যদিও বা তেনেই কম, মানুহৰ চিন্তা শক্তি যদিও বা তেনেই পাতলা হৈ গ'ল, কম হৈ গ'ল, আয়ুস যদিও বা কম হৈ গ'ল, অল্পমতি যদিও হ'ল, অল্পায়ু হোৱা স্বত্তেও, ক্ষণস্থায়ী দেহ লাভ কৰা স্বত্তেও, যদ্যপি ক্ষণিকয়িতু দেহা মনুষ্যৰ, আমাৰ মনুষ্য শৰীৰটো হেনো কোন ক্ষণত কলৈ গুচি যাব লাগিব কোনো garanti নাই। খন্তেকীয়া জীৱন। এই চাই আছো, ইয়াৰ পৰা উঠি যাওঁতে ঘৰ পামগে নে নাপামগে সিও প্ৰভুহে জানে। গতিকে ইমান ক্ষণস্থায়ী, ইমান অস্থায়ী এটা জীৱন যি থকা স্বত্তেও এই ক্ষণস্থায়ী জীৱনতো এটা কিন্তু সুন্দৰ সুযোগ ভাৰতীয় ধৰ্মীয় দৰ্শনে আমাক কৃপা কৰিছে, মাত মাতিছে। ভাগৱত গ্ৰন্থই আমাক ৰাস্তা দৰ্শাইছে। কি বুলি কৈছে? যদ্যপি ক্ষণিকয়িতু দেহা মনুষ্যৰ কৃষ্ণক ভজিয়া হুৱে অজৰ অমৰ। এই কলিযুগৰ মানুহে যিমান পৰিমাণে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ দুখানি পদপংকজতে শৰণ গ্ৰহণ কৰি ভগৱন্তকে ভক্তি কৰি ভগৱন্তক ভজিব, সিমান পৰিমাণে হেনো মানুহৰ এই ক্ষণস্থায়ী জীৱনতে আকৌ জন্মও হ'বগৈ নালাগে, মৰিবও নালাগে। এই সুবিধাটো লাভ হৈ যাব। অজৰ অমৰ হোৱা মানে কি? কৃষ্ণক ভজিয়া হৈ অজৰ অমৰ। কৃষ্ণক ভক্তি নকৰা পৰ্যন্ত মানুহে অজৰ অমৰ হ'ব নোৱাৰে। তাৰ আগলৈকে কিন্তু যিমানে দেৱ দেৱতা পূজা অৰ্চনা নকৰক লাগিলে, মানুহে জাতশ্ৰহি ধ্ৰুৱম মিত্ৰ ধ্ৰুৱম জন্ম মৃতস্য চ, জন্ম হোৱাৰ লগে লগে মানুহ মৰিবই, মৰিব লাগিলে কিন্তু আকৌ জন্ম হ'বই লাগিব। এই কথাটো জাতশ্ৰহি ধ্ৰুৱম মৃত্যু। বা পাই বোলে জন্ম পালে, বোলে পালোতো নাম সেইকাৰণে আহিব পাৰিছোঁ। মনত ৰাখিব আকৌ, জন্ম যিহেতু পালে কিন্তু এদিন মৰিব লাগিব। সঁচাকৈ মৰিম নেকি? মৰিব লাগিব, যিহেতু জন্ম হৈছে। মৰিলে কি হ'ব?
যদি মৰে মনত ৰাখিব জন্ম হোৱাৰ কাৰণে মৃত্যু হোৱাটো যিমান খাটাং সিমানেই খাটাং সিটো কোনটো যদি মৰে ধ্ৰুৱম জন্ম আকৌ ধ্ৰুৱ সত্য জন্ম পাবগৈ লাগিব হয় মানুহৰ জন্ম নাপাব পাৰোঁ পশু পক্ষী কীট পতংগ উৰণ কিম্বা ভ্ৰমণ ক'ৰবাত নহয় ক'ৰবাত গছ বন তিন তৰু লতা কিবা নহয় কিবা এটা ৰূপত হ'লেও জন্ম হ'বই লাগিব জন্ম হ'লো কাৰণে মৃত্যু আকৌ মৰিলে আকৌ জন্ম মানে উপায় কি উপায় নাই এইটো হ'ল সংসাৰ বন্ধন জন্ম হয় জীৱ আকৌ মৰে আকৌ জন্ম হয় আকৌ মৰে তে উপায় কি উপায় এটাই সেইটো হ'ল ভগৱত ভক্তি ভগৱন্তৰ দুখানিত চৰণত আশ্ৰয় যি পৰ্যন্ত ভগৱন্তৰ চৰণত আশ্ৰয় নহ'ব শৰণ নহ'ব সেই পৰ্যন্ত আমি মায়াক তৰিব নোৱাৰিম সংসাৰ তৰিব নোৱাৰিম আমাৰ বঢ়াৰ মাধৱ গুৰুজনাই নামঘোষা গ্ৰন্থত কি বুলি ক'লে অ ৰাম হৰি পদ সেৱা নকৰে নিমিতে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক নতৰে হৰিত শৰণ নলৱে যাৱে ৰাম শৰণ নলৱে যাৱে যি পৰ্যন্ত হেনো ভগৱন্তৰ চৰণত সুদৃঢ় বিশ্বাসে আশ্ৰয় শৰণ নহ'ব তেতিয়ালৈকে হেনো মায়াক আমি তৰিব নোৱাৰিম সংসাৰ তৰিব নোৱাৰিম মানে জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা হাত সাৰিব নোৱাৰিম এতিকে জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় ভগৱন্তৰ ভক্তি ভগৱন্তৰ নাম ইয়াৰ বাহিৰে আৰু কলিযুগৰ মানুহৰ কোনো উপায় নাই এই কলিযুগৰ মানুহৰ কাৰণে যেহেতু ভগৱন্তৰ কেৱল কেৱলে কীৰ্তনে সংসাৰ তৰি বন্ধ চিন্তি হুৱে আপুনি হৰি কিমান পাৱাৰ দেখিছেনে কেৱল কীৰ্তনেই সংসাৰ তৰিব পাৰে বুলি কৈছে আৰে জীৱৰ গতি পোৱাটো সামান্য কথা আনকি জীৱই কি হৈ যাব বুলি কৈছে বন্ধ চিন্তি হৈ আপুনি হৰি হৈ যাব বুলি কৈছে সৰু কথা নহয় আৰে গোটেইখিনি যদি হৰি হৈ যায় তে সমস্যা ক'ত থাকিব সমস্যা ক'তো নাথাকে গোটেই আই বাপ সমস্তজন যদি হৰি হৈ গ'ল তেতিয়াহ'লে তাত মায়াৰ কোনো সঞ্চাৰ নাথাকিব কালৰ কোনো প্ৰভাৱ নাথাকিব তাত লোভ নাথাকিব ঈৰ্ষা নাথাকিব অসূয়া নাথাকিব দম্ভ অহংকাৰ কাম ক্ৰোধ লোভ মোহ এইবোৰ একো নাথাকিব তেনেকুৱা একো নথকা জেগা পাইছে নাই আই সমস্ত পাইছে নাই বাৰু তেনেকুৱা জেগা য'ত নেকি কাম নাই ক্ৰোধ নাই লোভ নাই মোহ নাই ঈৰ্ষা নাই অসূয়া নাই ঠগ নাই প্ৰবঞ্চনা নাই আছে কেৱল আনন্দই আনন্দ তেনেকুৱা জেগা বৰ্তমান পাইছে নাই বাৰু আইসকল হে মিছাকে কৈছে ইমান ব্ৰহ্ম বৈকুণ্ঠ ধামত থাকি মিছা কথা কয় কৃপা হওকচোন কিবা কৈ দিয়ক এষাৰ ক'ত আছে জেগাডোখৰ বাপে দেখিলে বাপে কৈ দিলে এয়াই আৰু ইয়াত আপোনাৰ সব যে বহি আছে আমি কেতিয়া আহিলোঁ আমি কেতিয়া যাম কিবা সময় গণনা কৰি বহি আছো নি নাই ভাল লাগিছে বহিছোঁ বহিম আৰু কিমান দেৰি বহিম আৰু ইয়াত কোনো কালৰ প্ৰভাৱ নাই ইয়াত কোনো মায়াৰ সঞ্চাৰ নাই ল'ৰা ছোৱালী ঘৰ দুৱাৰ কিবা কিবি যি হৈ থাক আমি ঘৰৰ কথা ইয়াত ভাবি ভাবি বহি থকা নাই আপোনাসবে ঘৰৰ কথা ভাবি বহি আছে নেকি নাই আপোনাসবে এক মহানন্দত আমাৰ পাঠাচাৰ্য বাপবিন্দে পাঠ কৰি দিছে মহান আনন্দৰে বিৱৰণ শুনি আছে মহা
সাধু সন্ত ভকত বৈষ্ণৱসকলৰ গুণ গৰিমা যশ শুনি মহানন্দত আপ্লুত হৈ আছে। ইয়াত কাৰোবাৰ প্ৰতি কাৰোবাৰ কামভাৱ আছে নেকি? কাৰোবাৰ প্ৰতি কাৰোবাৰ ক্ৰোধভাৱ আছে নেকি? কাৰোবাৰ প্ৰতি কাৰোবাৰ আক্ষেপ আছে নেকি? কাৰোবাৰ প্ৰতি কোনোবা সময় ইয়াত বহি থকা সকলৰ মনত অহংকাৰ আছে নেকি? আপুনি পাৰিবাৰিক জীৱনত কোনোবাই কাৰোবাক বেয়া পাই আছে, এগৰাকীয়ে ইগৰাকীক বেয়া পাই আছে, দেখিলে যেনিবা সেইগৰাকী ইয়াত বহি আছে, বেটি বহি আছ ঠিক কৰিম তোক, এই বুলি ভাবি বহি থাকে নেকি? ইয়াত নেথাকে নহয়। ইয়াত কোনো কাম নাই, ক্ৰোধ নাই, লোভ নাই, মোহ নাই, দম্ভ নাই, অহংকাৰ নাই। ইয়াত আছে কেৱল আনন্দ। গতিকে এই যি মহানন্দ, এই মহানন্দ কোনে পালে? কলিযুগৰ মানুহে পালে। ক'ত পালে? ভকতৰ সংগত পালে। ক'ত পালে? বৈকুণ্ঠ ধামত পালে। আপোনাৰ খবৰ এই ভাগক দ্বিতীয় বৈকুণ্ঠ বুলি কোৱা হয়। কোৱাৰ তাৎপৰ্য আছে। গতিকে কলিত কীৰ্তনে সংসাৰ তৰি আনহে নালাগে বন্ধ চিন্দি হৈ প্ৰত্যেকজনেই হৰি। কোনো মানুহ হৈ নাথাকে আৰু সকলো আই বাপ ঈশ্বৰ হৈ যোৱাৰ সুবিধাটো আমাক ভাৰতীয় ধৰ্মীয় দৰ্শনে কলিযুগৰ মানুহৰ কাৰণে কৃপা কৰি দি দিলে। কলিত কীৰ্তনে হৈ ভকত ও আত পৰে লাভ নাহিলো কত। কলিত কীৰ্তন পৰায়ণ হলে হেনো মানুহ ভকত হৈ যাব পাৰে। কীৰ্তন পৰায়ণ হ'ব লাগিব। এনেই বোলে দেখাক দেখি উঠেগা আদায় বোলে মকোখা হলে নহব। কীৰ্তন পৰায়ণ হ'ব লাগিব। শ্ৰদ্ধাৰে কীৰ্তন কৰি ভাল পোৱা বিধৰ হ'ব লাগিব। তেতিয়া কি হ'ব? কলিত কীৰ্তনে হৈ ভকত। ভকত হ'বৰ কাৰণে বহুত শাস্ত্ৰ জনা পাণ্ডিত্য গুণ থকা হ'ব লাগিব বুলি নাই কোৱা। বৰ মেধা শক্তি অৰ্জন কৰি মানুহৰ মাজত বাহ লৈ থকা বিধৰো হ'ব নালাগে বুলি কৈছে। নাও আভিজাত্যপূৰ্ণ ব্ৰাহ্মণ ঋষিমুনি কুলত জন্ম হ'বও দৰকাৰ নাই বুলি কৈছে। নালাগে দেৱ দ্বিজ ঋষি হুইবে। আৰু কি নালাগে? নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে। আৰু কিবা আছে নেকি? তপ জপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তিতে তুষ্ট হন্তু নাৰায়ণ। আমাৰ ঈশ্বৰজন, আমাৰ নাৰায়ণজন হেনো কেৱল ভগৱন্তৰ নামতে, ভগৱন্তৰ গুণ যশতে তেওঁ প্ৰসন্ন হয়। এই ভগৱন্তৰ গুণ যশত প্ৰসন্ন হোৱা যি গুণ যশ, যি নাম, খালি আমি প্ৰেমেৰে শ্ৰদ্ধাৰে ভক্তিৰে প্ৰভু ভগৱন্তৰ নাম ল'লেই আমাৰ কাম হৈ যাব। প্ৰেম সে হৰি কা নাম বলো, জয় জয় শ্ৰী রাম बोलो। क्या लेकर आया जग में, क्या लेकर जाएगा, क्या लेकर आया जग में, क्या लेकर जाएगा। प्रेम से हरि का नाम बोलो, जय जय श्री राम बोलो। প্ৰেমেৰে শ্ৰদ্ধাৰে ঈশ্বৰৰ নাম ল'ব লাগিব, তেতিয়াহে কাম হ'ব। গতিকে জন্ম হৈ আহোঁতে আমি যে ঈশ্বৰৰ নামৰ পৰা আমি যে আঁতৰত ৰৈ দিছোঁ, এই মায়াময় পাৰ্থিৱ সংসাৰৰ ল'ৰা ছোৱালী, ঘৰ দুৱাৰ, টকা পইচা, সা সম্পদক লৈ ৰাতিক দিন কৰিছোঁ, দিনক ৰাতি কৰিছোঁ, এইবোৰ কি মই জন্ম হৈ আহোঁতে লৈ আহিছিলোঁ নেকি? কালে কৰাই আজগমে, এই সংসাৰলৈ জন্ম হৈ আহোঁতে কি লৈ আহিছিলোঁ? যাবতো এদিন লাগিব। কালে কৰে যায়গা, আৰে যাব সময়ত কি লৈ যাব? জন্ম হৈ আহোঁতে হেনো কি হৈছিলে?
मुट्ठी बन के आया जग में, मुट्ठी बन के आया जग में, हाथ पछाड़े जाएगा। मुट्ठी बन के आया जग में, हाथ पछाड़े जाएगा। प्रेम से हरि का नाम बोलो, जय जय श्री राम बोलो। राम বুলি बोलो हक, कृष्ण বুলি बोलो हक, गोपाल गोविंद जादव माधव বুলি बोलो हक। आमार कृपाल गुरुजने कि বুলি ক'লে? एरा म गोसाई करह गोहारी, रहोरी पंकज मारी, एराम गोसाई करह गोहारी। आमार कृपालु गुरुजने दरा खाले कि बुली, हे प्रभु राम, तुम्हार ओसरत मोर एभागे गोहारी प्रार्थना, जाने तुम्हार दुखानी चरण मोर हृदयत सदा सर्वदाय विराजमान হৈ থাকক। গতিকে আমি যিমান যিমান পৰিমাণে শ্ৰদ্ধাৰে ঈশ্বৰৰ ভক্তি পৰায়ণ হৈ যাব পাৰিম, সিমান সিমানে আমি আত্মপৰিচয় হৈ গৈ থাকিব। সমস্ত জগততে এক আত্মাৰ আমাৰ উপলব্ধি হ'ব। পৰৰ সুখ হ'লে আমি সুখী হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰিম। পৰৰ দুখ হ'লে আমাৰো মনটোত দুখ লগা এটা পৰিৱেশ হৈ যাব। মানে সৰ্বভূতস্থিত পৰমাত্মা বস্তুক আমি সাক্ষাৎ কৰাৰ সুবিধাকণ পাই যাম। ইয়াৰ বাহিৰে আমি এই মোৰ 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 ল'ৰা, মোৰ পৰিবাৰ, মোৰ স্বামী, মোৰ ভাই ভাতৃ বুলি যিমানেই খামোচ মাৰি ধৰি নাথাকো লাগিলে, ও ৰাম পুত্ৰ ভাৰ্যা সবে এৰৈ মৃত জনক, মৰিলেও পাৱে লাগ বান্ধৱ কৃষ্ণক। মই যিমানে মোৰ ল'ৰা মোৰ ল'ৰা মোৰ পৰিবাৰ বুলি নকওঁ লাগিলে, এটা সময়লৈকে মোৰ যাহাই মৰিল বুলি ঘোষণা হ'ল, ডেথ হ'ল বুলি কৈ দিলে, চোতালত থব দেখি ধূলিতে পেলাই কাঠে বাঁহে জপতিয়াই দিব জুই জ্বলাই। ইমান পৰ হৈ যাব এক নিমিষতে। যাহাই বাহিৰত চোতালত ধূলিতে পেলাই দিলে আৰু ডেড বডি, ওচৰলৈ তাৰ অকণমান আগলৈকে কণমানি ল'ৰাটোক ককা বুলি মাতিবলৈ দিছিল, ওচৰলৈ যাবলৈ দিছিল, সেৱা কৰিবলৈ দিছিল। এতিয়া এই শৱ হোৱাৰ লগে লগে কণমানি ল'ৰাটোক ওচৰলৈ যাবলৈ নিদিয়ে, আৰু কিজানি ভূত লাগিব, ইমানেই পৰ হৈ যাব। চোতালত থব দেখি ধূলিতে পেলাই কাঠে বাঁহে খন্তেকৰ পিছত দিব জুই জ্বলাই। হবেও কান্দিব ঘেৰি খন্তেকৰ বাবে, ওহ সম্পত্তি ভগাই ল'ব আৰু কোনে ভাবে। কেইটামান মুহূৰ্তৰ কাৰণে কান্দিলে আৰু চকুলো টুকিলে। তাৰপিছত আৰু মৰা মৰিল, ভাল হ'ল, যি হ'ল বুইছ, ভালেই হ'ল মৰিলে সোনকালে। আমাৰ বুঢ়া থকা হ'লে কোনে প্ৰতিপাল কৰিলে? বুঢ়ীজনী গ'ল বুইছ, ভাল হ'ল, থকা হ'লে কোনে প্ৰতিপাল কৰিলে? এই আনন্দৰে আপ্লুত হৈ যাব। আৰু ও ৰাম সাংগী ভাৰ কৰি নিবে কান্দি কান্দি, দেখিও দেহ বিলাই, চকুৰ নিমিষে অগ্নি জালি উঠি ই দেহ কৰিব চাই। চাওকচোন,
আমি বাৰু ভাবিছিলোঁ নে আমাৰ মাজৰ সৌ সিদিনা আজি কেইটামান দিনৰ আগত দুজেগাত দুটা বাইক এক্সিডেণ্টৰ জৰিয়তে কিমান সুন্দৰ সুন্দৰ দেখিলেই মোহ লগা সেই কণমানি বালিকাগৰাকী তাই চাকৰিত জইন কৰিছিলহে, তাইতো শেষ হৈ গ'ল। ইমান ধুনীয়া এটা শৰীৰ। আমি কোনেও নাজানো কোন মুহূৰ্তত আমাৰ এই পঞ্চভৌতিক দেহ এৰি আমি ক'ত যাব লাগিব, কোনো garanti নাই। গতিকে যাহাই ডেথ হ'ল, 4জন মানে আৰু কান্ধত সাঙি ভাৰ কৰি আৰু চাঙিত তুলি আৰু নিব। চকুৰ নিমিষতে অগ্নি জ্বালি উঠি দেহ কৰিব চাই। আমাৰ দেহটোৰ পৰিণাম ইমানেই মুঠিমান মাত্ৰ ছাই হৈ ৰ'বগৈ। হয় বিষ্ঠা হ'ব, নহয় পুতি থ'লে পলু হ'ব, পোকে খাব, নহয় জ্বলাই দিলে দেহটো ছাই মুঠিমান হ'বগৈ। আৰু এতেকে যাই নহওক, আমি সমস্তজনে অতিকে সৌভাগ্যৱান